আপোনাৰ বিজনেছত লিড আহি আছে কিন্তু কাষ্টমাৰক ফোন কৰিবলৈ আপুনি পাহৰি যায়। কেতিয়াবা কাষ্টমাৰে কয় যে এসপ্তাহৰ পিছত ফোন কৰিম কিন্তু ফোনটো নকৰে। আপুনি পিছত সেই কাষ্টমাৰজনৰ ফোন নাম্বাৰটো বিচাৰি নাপায়। এই লিডবোৰ নোহোৱা হৈ যায়। ফেচবুকত বেলেগে মেছেজ কৰে, ইনষ্টাগ্ৰামত বেলেগে কৰে, হোৱাটছএপত বেলেগ ধৰণে কৰে। গোটেই বস্তুবোৰ একেলগে চেণ্ড কৰিবলৈ আপোনাৰ খেলিমেলি লাগে বা হয়তো কোনোবা এজনক আপুনি পাহৰি যায়। এজন মানুহক এবাৰ ফ'ল' আপ কৰে, তেওঁ 1 মাহৰ পিছত কৰিম বুলি ক'লে, তাৰপাছত আৰু ফ'ল' আপ কৰা নহয়। সেই ঠিক এনেধৰণৰ প্ৰব্লেম যদি আপোনাৰো হৈ আছে, যদিহে আপোনাৰ বিজনেছত লিড আহি আছে কিন্তু লিডবোৰ হেৰাই যায় বা কাষ্টমাৰবোৰ কনভাৰ্ট হওঁতে প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে আপুনি এটা লিড মেনেজমেণ্ট ছিষ্টেম আপোনাৰ কাৰণে প্ৰয়োজনীয়। লিড মেনেজমেণ্ট ছিষ্টেম কি হয় যে আপোনাৰ প্ৰত্যেকটো চেনেলৰ পৰা, যেনে ফেচবুক হ'ব পাৰে, ইনষ্টাগ্ৰাম হ'ব পাৰে, হোৱাটছএপ হ'ব পাৰে বা ফোন কল হ'ব পাৰে, যিকোনো চেনেলৰ পৰা অহা লিডবোৰ এটা জেগাতে পাবৰ কাৰণে আপুনি এটা লিড মেনেজমেণ্ট ছিষ্টেম চলাব লাগে। সেইটোৱে কি কৰে, সেইটো এটা পাইপলাইনৰ নিচিনা কাম কৰে। যেতিয়া প্ৰথমতে কাষ্টমাৰ এজনে এনকুৱাৰীটো দিয়ে, তাৰ পৰা কাষ্টমাৰজন বা সেই লিডটো যোনকেইটা ফেজ থাকে, প্ৰথম ফ'ল' আপ থাকে, ছেকেণ্ড ফ'ল' আপ থাকে, তেওঁ কি কৈছে, তেওঁ যদি ফ'ল' আপৰ পিছৰ ৰিজাল্টটো কি হৈছে, সেই ধৰণৰ গোটেই কথাখিনি যোনটো ছিষ্টেমে মেনেজ কৰে সেইটোক লিড মেনেজমেণ্ট ছিষ্টেম বুলি কোৱা হয়। এতিয়া এই লিড মেনেজমেণ্ট ছিষ্টেমত আপুনি লিডৰ ষ্টেটাছ চেক কৰিব পাৰে। যেনেধৰণে যে প্ৰথম এটা লিড আহিল, আপুনি লিডটো ক্ৰিয়েট কৰিলে, লিডটো ক্ৰিয়েট কৰাৰ লগে লগে আপুনি সেই লিডটোৰ ষ্টেটাছটো ষ্টাৰ্ট বুলি আহি গ'ল। তাৰপাছত আপুনি 1 মাহ পিছত যদি ফ'ল' আপ কৰিব লাগে বা এসপ্তাহৰ পিছত ফ'ল' আপ কৰিব লাগে, তেতিয়াহ'লে আপুনি সেই ফ'ল' আপৰ ডেটটো দি থৈ দিলে। সেই ডেটটো দিয়াৰ লগে লগে লাভ এইটো হ'ব যে সেই দিনটো বা তাৰ দুদিন আগতে আপোনাৰ মোবাইলত এটা নটিফিকেশ্যন আহিব যে আপুনি সেই লিডটো আপুনি আজি ফ'ল' আপ কৰিবলগীয়া আছে। বা আপুনি যদি আপোনাৰ টীমত চেলছত বা মাৰ্কেটিঙত আৰু মানুহ আছে, তেতিয়াহ'লে আপোনালোকে সেই প্ৰত্যেকজন মানুহৰ কাৰণে প্ৰত্যেকটো লিড এছাইন কৰিব পাৰে। গতিকে সেই ধৰণে লিডবোৰ মেনেজ কৰোঁতে আপোনালোকৰ সুবিধা হ'ব। এতিয়া বেনিফিট কি কি? বেনিফিট হৈছে যে কোনো এটা লিড আমাৰ হেৰাই নাযায়। লিড মানে হৈছে কাষ্টমাৰ, কাষ্টমাৰ মানে হৈছে বিজনেছ। গতিকে আল্টিমেটলি বিজনেছ এটাই সদায় লিডবোৰ হেৰুৱাব নিবিচাৰে। গতিকে যদি লিডখিনি আপুনি মেনেজ কৰিব বিচাৰে, এটা ঠাইত থাকিব বিচাৰে, তেতিয়াহ'লে লিড মেনেজমেণ্ট ছিষ্টেমটো আপোনাৰ কাৰণে খুবেই প্ৰয়োজনীয়। ই আপোনাৰ টীমৰ যোনটো পাৰফৰ্মেঞ্চ আছে, সেই পাৰফৰ্মেঞ্চটো আৰু বেছি ভাল কৰিব পাৰে। ই আপোনাৰ যোনটো কাষ্টমাৰ এক্সপিৰিয়েঞ্চ আছে সেইটো আৰু ভাল কৰিব পাৰে। কিয়নো বহু সময়ত দেখা যায় যে কাষ্টমাৰ এজনে বস্তু এটা ৰিকুৱাৰমেণ্টটো দিয়ে, কিন্তু তাৰপাছত কাষ্টমাৰজনে নিজেই বিভিন্ন সমস্যাত বা বিভিন্ন ব্যস্ততাৰ কাৰণে সেই বস্তুটো পাহৰি যায়। গতিকে সেই ক্ষেত্ৰত যদি আপোনালোকে তেওঁক মনত পেলাই দিব পাৰে, তেতিয়াহ'লে সম্ভাৱনাটো এইটো বেছি যে আপোনাৰ সেই প্ৰডাক্ট বা ছাৰ্ভিচটো চেল হোৱাৰ সম্ভাৱনাটো বেছি বা বাঢ়ি যায়। এতিয়া এইটো কোনে কোনে ব্যৱহাৰ কৰা উচিত? যদিহে আপুনি ছাৰ্ভিচ বেছড বিজনেছ আছে, সেইটোৱেই ব্যৱহাৰ কৰিব পাৰে। যদিহে আপোনাৰ এটা মেনুফেকচাৰিং কোম্পানী আছে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। যদিহে আপুনি মেন পাৱাৰ মেনেজ কৰে, তেতিয়াহ'লে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। যদিহে আপোনালোকৰ কনষ্ট্ৰাকশ্যনৰ বিজনেছ আছে, ৰিয়েল ষ্টেটৰ বিজনেছ আছে, যিকোনো ধৰণৰ বিজনেছ আছে য'ত আপোনালোকে কাষ্টমাৰ ছেটিছফাই কৰে বা কাষ্টমাৰ লিডটো প্ৰথমতে আপোনালোকৰ তালৈ আহে, তাৰপাছত আপোনালোকে কাষ্টমাৰজনৰ লগত কথা পাতি বা সেই লিডটোৰ লগত কথা পাতি কনভাৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰে। সেই ধৰণৰ কথাৰ কাৰণে এই লিড মেনেজমেণ্ট ছিষ্টেমটো খুবেই ইম্পৰ্টেণ্ট। প্ৰায় প্ৰতিটো ছেক্টৰতে এই লিড মেনেজমেণ্ট ছিষ্টেমটো লাগে। আৰু যদিহে আপুনি এতিয়ালৈকে লিড মেনেজমেণ্ট ছিষ্টেম এটা ব্যৱহাৰ কৰা নাই, তেতিয়াহ'লে আপোনাৰ কাৰণে সহজে আপুনি এটা লিড মেনেজমেণ্ট ছিষ্টেমলৈ কনভাৰ্ট কৰাটো খুবেই প্ৰয়োজনীয়। যদিহে আপোনালোকে এতিয়ালৈকে লিড মেনেজমেণ্ট ছিষ্টেম ব্যৱহাৰ কৰা নাই আৰু আপোনালোকে লিড লৈ পেলাই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে, লিডবোৰ হেৰাই গৈ আছে, তেতিয়াহ'লে আমি উজু বিভাগৰ ফালৰ পৰা ইতিমধ্যে লিড মেনেজমেণ্ট ছিষ্টেম বিভিন্ন ধৰণৰ ছেক্টৰত দিছোঁ। সেইটো ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি হ'ব পাৰে, মেনুফেকচাৰিং হ'ব পাৰে বা আন কনষ্ট্ৰাকশ্যন বিজনেছো হ'ব পাৰে। সকলো ধৰণৰ বিজনেছৰ কাৰণে আমাৰ লিড মেনেজমেণ্ট ছিষ্টেম আছে। যদিহে আপুনি এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। আৰু যদিহে আপোনালোকে ডেমো চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে তলত দিয়া নাম্বাৰৰ যোগেদি আমাক যোগাযোগ কৰিব পাৰে। যদিহে ভিডিঅ'টো এইখিনিলৈকে চাই ভাল পালে আৰু আন কাৰোবাৰ সুবিধা বা সহায় হ'ব পাৰে বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।